নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম টিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপুনি সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BS পেৰামেডিকেল বা ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সামটো 6 জুলাই তাৰিখে আছে। তো আপোনালোকে সকলোৱে নিশ্চয় ইয়াৰ এডমিট কাৰ্ড ডাউনলোড কৰিছে। তো যদি এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰে পৰা ডাউনলোড কৰি ল'ব। তো এক্সাম চেণ্টাৰ কাৰ ক'ত পৰিছে আপোনালোকে জনাব। তো এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সামত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ 3 নম্বৰ অপশ্যন মেডিকেল টেকন'লজি পেৰামেডিকেল, ইয়াতে আপোনালোকে এপ্লিকেশ্যন নং পাছৱাৰ্ড দি কিনে লগ ইন কৰি ল'ব। তো আমাৰ ৱেবছাইট ইডু অসম প্লাছত ডাইৰেক্ট লিংক দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত পাই যাব। তো এই ভিডিঅ'টোত আমি ইয়াৰে ইনষ্ট্ৰাকশ্যনটো আপোনালোকে এক্সামত কি লৈ যাব লাগিব, এক্সামৰ কিমান আগত আপোনালোকে পাব লাগিব বা এক্সামত কি কৰিব লাগিব, সকলোবিলাক তথ্য এই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ কৰি চাব। তো আপোনালোকক এক্সামৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা থাকিল। তো আপোনালোকে এক্সামটো ভালকৈ দি কিনে এটা চিট আপোনালোকে চিকিউৰ কৰি ল'ব। মোৰ বিশ্বাস আপোনালোকে নিশ্চয় সফল হ'ব। তো এইখন এডমিট কাৰ্ড, তো আপোনালোকে এডমিট কাৰ্ডখন চাব পাৰে। তো এডমিট কাৰ্ড এডমিশ্যন ইনটু BSc টেকন'লজি পেৰামেডিকেল কোৰ্চ ডিগ্ৰী ডিপ্ল'মা ইন both দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট। তো আপোনালোকে গভৰ্ণমেণ্টত ল'বৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব লাগিব আৰু প্ৰাইভেটত ল'বৰ কাৰণে এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো SSUHSৰ আণ্ডাৰত সকলোবিলাকৰ কাৰণে এই এণ্ট্ৰেন্স এক্সামটো হয়। তো আপোনালোকে ভাল মাৰ্ক পালে গভৰ্ণমেণ্টত পাব আৰু অলপমান মাৰ্ক কম পালে আপোনালোকে প্ৰাইভেটত ল'ব পাৰিব। তো মিনিমাম 30+ উঠালে আপোনালোকে প্ৰাইভেটত পাই যাব। তো আৰু 60+ উঠাব ট্ৰাই কৰিব, 60+ উঠালে আপোনালোকে গভৰ্ণমেণ্টত চিট পাই যাব। তো ইয়াতে আপোনালোকৰ ডিটেইলছবিলাক দিয়া আছে, ৰোল নং দিয়া আছে, এপ্লিকেশ্যন নং, কোৰ্চ নেম দিয়া আছে। তো দুটা কোৰ্চে এপ্লাই হৈছে, ডিগ্ৰী ডিপ্ল'মা, কেণ্ডিডেটৰ নেম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰ। তো ইয়াতে এক্সামিনেশ্যন চেণ্টাৰটো আপোনালোকে চাই ল'ব পাৰিব। এক্সাম ডেট ছানডে 6 জুলাই তাৰিখ আৰু এক্সাম টাইমটো হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে, 2 ঘণ্টা সময়। তো এক্সামটো 2 ঘণ্টাৰ। ইয়াতে 120 মিনিট আৰু 100টা MCQ আহিব। তো 25টা ফিজিক্সৰ, 25টা কেমেষ্ট্ৰিৰ, 25টা বায়'লজিৰ আৰু 25 ইংলিছৰ, টোটেল 100। তো কুৱেশ্যনবিলাক ক্লাছ 11 আৰু 12ৰ আহিব। তো ইয়াতে দিয়া আছে PCB আৰু ইংলিছ, তো এইকেইটা আছে। এতিয়া ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপোনালোকে এই ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি এডমিট কাৰ্ডত পঢ়ি ল'ব পাৰিব। তথাপিতো মই ইয়াতে বুজাই দিম বাৰু। তো আপোনালোকে এই যিখন এডমিট কাৰ্ড আছে, এক্সামৰ দিনা আপোনালোকে এই এডমিট কাৰ্ডখন নিব লাগিব। তো মই ছাজেষ্ট কৰিম যে আপোনালোকে লিগেল চাইজ ফটো, মানে লিগেল চাইজ ইয়াৰ এডমিট কাৰ্ডখন লৈ যাব। A4 চাইজ নিলে হ'ব, লিগেল চাইজ নিলে হ'ব। তো কিছুমানৰ যিহেতু A4 চাইজত 2খন পেপাৰ আহে, তো এখন পেপাৰত নিলে ভাল। তো 2খন পেপাৰ হ'লেও 2খনে লৈ যাব। কিন্তু এই এডমিট কাৰ্ডখন 2ৰ পৰা 3 কপি লৈ যাব। ইয়াৰে ৰিজনটো কি, ইয়াতে এডমিট কাৰ্ডখন একপিয়ে লাগিব, কিন্তু 2 কপি বা 3 কপি দিয়াৰ কাৰণ হ'ল যে, কাৰণ কেতিয়াবা কিবা কাৰণত ইয়াৰ একপি বেয়া হৈ যাব পাৰে, সেইকাৰণে অপশ্যনেল হিচাপে ছেকেণ্ড কপি ইউজ কৰিব পাৰিব। নৰ্মেলি 1 কপি লাগে, কিন্তু মোৰ ছাজেশ্যন 2ৰ পৰা 3 কপি লৈ যাব। নেক্সট, ব্লেক বল পেন, তো কলা কলম লৈ যাব আপোনালোকে। তো কলা কলম 2ৰ পৰা 3টা লৈ যাব, এইখিনি। তাৰপিছত নেক্সট লাগিব এলং উইথ এনি ফটো ID প্ৰুফ। তো ইয়াতে বহুতৰ কনফিউজন হৈ যায়, এনি ফটো ID প্ৰুফ। তো এইটো আপোনালোকে বহুতে ফটো বুলি ভাবে, তো যিটো এডমিট কাৰ্ডৰ ফটো আছে সেই ফটো বুলি ভাবে। তো এইটো মানে ফটো নহয়। ID প্ৰুফ মানে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ, তাৰপিছত আহি গ'ল মেট্ৰিকৰ এডমিট কাৰ্ড বা গভৰ্ণমেণ্ট যিকোনো মানে ইছ্যু কৰা চাৰ্টিফিকেট হ'লে হ'ল। তো মেইনলি আধাৰ কাৰ্ড আৰু পান কাৰ্ডে বহুতে লৈ লয়। তো ইয়াতে 2খন আপোনালোকে লৈ যাব, এনে নৰ্মেলি এখনে লাগে। তো আধাৰ কাৰ্ডখন নিলে হৈ যাব, কিন্তু মোৰ ছাজেশ্যন অলপমান এক ষ্টেপ ওপৰত থাকিব লাগে, যাতে এটা বেকআপ অপশ্যন হিচাপে ৰাখিব লাগে। তো সেইটো হৈ গ'ল, আপোনালোক আধাৰ কাৰ্ডখন ল'লে আধাৰ কাৰ্ডৰ লগত মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ ল'ব, বা মেট্ৰিকৰ এডমিট কাৰ্ড নহয় যে পান কাৰ্ড ল'লেও হ'ব। তো 2 কপি 2টা লৈ ল'ব, আৰু সেইটো আপোনালোকৰ কথা। নেক্সট পইণ্ট 2, কমিউনিকেশ্যন ডিভাইচ লাইক চেলুলাৰ ফোন, মানে মোবাইল ফোন, পেজ, ব্লুটুথ হেডফোন, স্মাৰ্ট ৱাটচ, এইবিলাক আপোনালোকে এক্সাম হলত এলাউড নাই। নেক্সট থাৰ্ড পইণ্ট, তো আপোনালোকে যিবিলাক বস্তু লৈ যাব আপোনালোকে এক্সামৰ বাহিৰত, এক্সাম হলৰ বাহিৰত ৰাখিব লাগিব, যিটো আপোনালোকৰ নিজৰ দায়িত্ব। যদি কিবা কাৰণত হেৰাই যায়, তেতিয়া আপোনালোকে নিজে ইয়াৰ কাৰণে দোষী। তাৰপিছত 4 নম্বৰ পইণ্ট, আপোনালোকে OMR এখন দিব। তো ইয়াতে OMR কেনেকৈ ফিল আপ কৰে ভিডিঅ' নবনাওঁ, তো আপোনালোকে BSc নাৰ্ছিং বা B.Pharm D.Pharm ভিডিঅ'টো চাই ল'ব পাৰিব। তো মই ওপৰত আই বটনত ছাজেষ্ট কৰি দিম, তো তাত আপোনালোকে চাই ল'ব, ছেমে হয় বাৰু। তো OMR চিনত আপোনালোকে এনেকৈ গ'ল দিব লাগিব। তো সেই ভিডিঅ'টোত ভালকৈ বুজোৱা আছে, B.Pharm D.Pharm বা BSc নাৰ্ছিঙৰ, সেই ভিডিঅ'টো চালে হৈ যাব। নেক্সট, ইয়াতে 5 নম্বৰ পইণ্ট দিয়া আছে। তো
এক্সাম শেষ নোহোৱাকৈ কোনে বাহিৰত আহিব নোৱাৰিব, মানে এক্সাম হলটো এৰি আহিব নোৱাৰিব, বাথৰুমত যাব পাৰিব কিন্তু মানে কমপ্লিট নোহোৱাকৈ এক্সামৰ বাহিৰত মানে OMR খন জমা দি কেনে এক্সাম হলৰ বাহিৰত আহিব নোৱাৰে, কিন্তু বাথৰুমত যাব পাৰিব, সেইটো বেলেগ। তাৰপিছত নেক্সট 6 নম্বৰ পইণ্ট, তো আপোনালোকে ৰোল নং, তাৰপিছত কুৱেশ্যন বুকলেট নাম্বাৰ বা ভাৰ্চন ক'ত থাকে, এ ক'ত, বি ক'ত, চি ক'ত, এইবিলাক যাতে সঠিককৈ দিয়ে, কাৰণ এবাৰ ভুল হ'লে আপোনালোকক OMR যিখন দিব সেইখন ভুল হ'লে মানে ৰিটাৰ্ণ কৰি বা এক্সচেঞ্জ কৰি নিদিয়ে, তো সেইখন আপোনালোকে চাই কিনে ফিল আপ কৰি ল'ব। তাৰপিছত 7 নম্বৰ পইণ্টটো, যিখন এডমিট কাৰ্ড আছে, এই এডমিট কাৰ্ডৰ তলৰ ফালে ইয়াতে চাইন দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে চিগনেচাৰ অফ কেণ্ডিডেট, চিগনেচাৰ অফ ইনভিজিলেটৰ। তো ইনভিজিলেটৰৰ যিখন চাইন থকা এডমিট কাৰ্ড আছে, এক্সামত দিনা এডমিট কাৰ্ডখনত চাইন কৰিব বাৰু, তো তাৰে পিছত বহুতে এডমিট কাৰ্ডখন পেলাই দিয়ে। তো চাইন থকা এডমিট কাৰ্ডখন পেলাই দিয়ে কি হ'ব, এডমিশ্যনত আপোনালোকৰ প্ৰব্লেম হ'ব বা এডমিশ্যন নহ'ব পাৰে। সেইকাৰণে এই যিখন অৰিজিনেল মানে যিখন এক্সাম হলত ইনভিজিলেটৰে চাইন মাৰি দিয়ে, সেই এডমিট কাৰ্ডখন আপোনালোকৰ লগতে ৰাখিব। তো এক্সাম শেষ হোৱাৰ পিছত ফটো কপি মাৰি ল'ব, মানে ফটো মাৰি ল'ব আৰু জেৰক্স কৰি ৰাখিব, কাৰণ এইখন কাউন্সিলিং বা এডমিশ্যনৰ টাইমত লাগিব। তো সেইকাৰণে এইখন আপোনালোকে ৰাখি থৈ দিব। নেক্সট 8 নম্বৰ পইণ্ট, তো সকলোকে 30 মিনিট আগত পোৱাকৈ যাব দিছে। তো এক্সামটো 11টা বজাত ষ্টাৰ্ট হ'ব, আপোনালোকে 10:30 বা 10:15 বা 10:20 মানত পোৱাকৈ যাব। তো আপোনালোকে এক্সামৰ আধা ঘণ্টা 45 মিনিট আগতে পোৱাকৈ যাব। নেক্সট এক্সামৰ যিটো এক্সাম হলত দৰ্জা আছে, সেইটো আধা ঘণ্টা আগত খুলি দিব। আৰু এক্সাম ষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকে 15 মিনিট পাছলৈকে সোমাব পাৰিব, কিন্তু কি হয় এক্সামৰ আগতে সোমালে কি ভাল, আপোনালোকৰ OMR ফিল আপ কৰিব লাগিব, বা কিছুমান এনেকুৱা নহয় যে আপোনালোকে 11টা বজাত গৈ কিনে তাত ডাইৰেক্ট এক্সাম দিব হ'ব। তো কিছুমান প্ৰচেছ থাকে, তাত এটেণ্ডেঞ্চ শ্বীট বা OMR ফিল আপ, তাত চাইন কৰা, বহুতখিনি প্ৰচেছ থাকে। তো সেইকাৰণে আপোনালোকে আগতীয়াকৈ মানে টাইমৰ আধা ঘণ্টা আগতে পোৱাকৈ যাব। তো 11টা, মই 10:45 বজাত চাজেষ্ট কৰা নাই, আপোনালোকে 10:30 আগতে পোৱাকৈ যাব। নেক্সট 10 নম্বৰ পইণ্ট, এ কেণ্ডিডেট মাষ্ট চিট ইন হিজ অৰ হাৰ এলটেড চিট। অফক'ৰ্চ নিজৰ চিটতে বহিব, আপোনালোকে নিজৰ চিটটোতে বহিব বাৰু। তো কাষত যদি আপোনালোকৰ বন্ধু পৰে, তো আপোনালোকৰ চিটটো চেঞ্জ কৰি কিনে বহিব, তেনেকুৱা নাভাবিব, নিজৰ চিটত নিজে বহিব। তো 12 নম্বৰ পইণ্টটো বাৰু কৈ দিলোঁ, আপোনালোকে এনি নোটবুক এইবিলাক আপোনালোকে লৈ নাযাব, আপোনালোকে কেৱল কলমটো লৈ যাব আৰু এডমিট কাৰ্ড এইখিনি লৈ যাব। নেক্সট 13 পইণ্ট, নো ৰিপ্লেচমেণ্ট অফ OMR এনচাৰ শ্বীট। তো OMR খন যাতে মানে ৰিপ্লেচমেণ্ট বা এক্সচেঞ্জ কৰি নিদিয়ে, তো আপোনালোকৰ ভুল হ'লে সেইখন আৰু আপোনালোকৰ সেইটো নিজা দায়িত্ব। তো চেলফোন এলাউড নাই, তাৰপিছত কেলকুলেটৰ এলাউড নাই। তাৰপিছত 16 নম্বৰ পইণ্ট, তো যদি আপোনালোকে কাৰোবাক হেল্প কৰিব ট্ৰাই কৰে বা আপুনি কাৰোবাক সুধিব ট্ৰাই কৰে, তেতিয়াহ'লে মানে ধৰা পৰিলে ডাবলো মাৰি দিব, তো আপোনালোক উৰ্ধেল লাগি যাব পাৰে। সেইকাৰণে আপোনালোকে নিজৰ এনচাৰ নিজে কৰিব। তো আপোনাৰ যিটো কুৱেশ্যন ছেট, সেইটো কাষজনৰ লগত নিমিলিব, কাৰণ ABCD এনেকৈ কুৱেশ্যন বুকলেট থাকে। তো আপোনাৰ যিটো 1 নম্বৰ কুৱেশ্যন, সেইটো হয়তো কাষৰ তাত 10 নম্বৰটো থাকিব পাৰে, 20 নম্বৰটো থাকিব পাৰে। 100টা কুৱেশ্যন ছেম, কিন্তু 100টা কুৱেশ্যনৰ প্লেচ, তো আপোনাৰ 1 নম্বৰটো কাষৰ 1 নম্বৰটো ছেম নহ'ব পাৰে। কুৱেশ্যন ছেম থাকে, কিন্তু মানে প্লেচটো বেলেগ বেলেগ ঠাইত। তো সেইকাৰণে আপোনালোকে নিজৰ এনচাৰ নিজে কৰিব। আৰু 17 পইণ্ট, এডপশ্যন অফ আনফেয়াৰ মিনছ, মানে নকল চকল কৰিলে আপোনালোকক ডিছকুৱালিফাইড কৰি দিব। তো সেইকাৰণে মানে আপোনালোকে এইবিলাক একো নকৰিব। ডু নট ইউজ ইৰেজাৰ, তো এইটো বহুতে ভুল কৰে। তো কেনেকুৱা হৈ যায়, কেতিয়াবা কিছুমান এনচাৰ কৰি থাকোঁতে আপোনালোকে এনচাৰটো জানে, কিন্তু কিবা বাই মিষ্টেকেলি বেলেগ এটা এনচাৰত চিন দিয়া যায়। তো তাৰ ক্ষেত্ৰত কি কৰে, বহুতে ৰাবাৰ বা হোৱাইটনাৰ, তাৰপিছত ইৰেজাৰ এইবিলাক ইউজ কৰি কিনে মুচি দি কিনে বেলেগ এটাত চিন দিয়ে। তো তেনেকুৱা একো নকৰিব, কিবা কাৰণত আপোনালোকে ভুল কৰি দিলে সেইটো সেনেকুৱাই থাকিব দিব, ভুল হ'লে হৈ গ'ল আৰু। সেইটো মানে আপোনালোকে ৰাবাৰেৰে মুচা, ইৰেজাৰ মাৰা, হোৱাইটনাৰ মাৰা এইবিলাক নকৰিব। তো এইবিলাক কৰিলে আপোনালোকৰ OMR চিটখনত মানে তেওঁলোকে এইবিলাক কৰিব হাক দিছে, তো ৰিজেক্ট হোৱাৰ চান্স থাকে। তো ইয়াতে দিয়া আছে 18 নম্বৰ পইণ্টটো। তো আপোনালোকৰ 18 নম্বৰ পইণ্টটো হ'ল পইণ্টটো পঢ়ি দিছোঁ। ডু নট ইউজ এৰেজাৰ solid or liquid to correct any answer, as this will damage the OMR answer sheet, resulting in the computer rejecting the answer or the whole answer sheet. তো সেই এনচাৰটো যদি মানে হোৱাইট নাম্বাৰ আছে, সেই এনচাৰটো ভুল যায় বা সেই এনচাৰটো একো নলয়, তেতিয়া বেলেগ কথা। কিন্তু যদি হোল OMR চিটখন কম্পিউটাৰে নলয়, তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব, কাৰণ এই OMR চিটবিলাক কম্পিউটাৰত চেক কৰে। তো কম্পিউটাৰত চেক কৰিলে কম্পিউটাৰে মানে এইবিলাক গণ্ডগোল পালে আপোনালোকৰ এনচাৰ চিটখন ভুল হোৱাৰ বা কেঞ্চেল কৰি দিয়াৰ চান্স থাকে। সেইকাৰণে আপোনালোকে হোৱাইটনাৰ এইবিলাক ইউজ নকৰিব। নেক্সট তাৰে আগতে কৈ দিওঁ, আপোনালোকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'ব। তো
তো ইয়াতে পিছত আৰু কিছুমান বহুতখিনি আপডেট থাকিব। এই আপডেটবিলাক আমি হোৱাটছআপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত জনাই দিম। আৰু আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com ভিজিট কৰি থাকিব। তো তাত এডুকেশ্যন বা শিক্ষাৰ লগতে জব আপডেটবিলাকো দিয়া হয়। তো আপোনালোকে ৰেগুলাৰলি ভিজিট কৰি থাকিব। তো ইয়াতে 10 লেভেলৰ জব, ক্লাছ 12 পাছ জব, তাৰপিছত গ্ৰেজুৱেশ্যন জব, এই সকলোবিলাকে দি থকা হয়। তো মেইনলি গভাৰ্ণমেণ্টে কভাৰ কৰা হয়, আপোনালোকে চেক আউট কৰি ল'ব। নেক্সট বাকী 19-20 প্ৰাইচ চেমে আছে 21। তো এক্সামটো শেষ হোৱাৰ পিছত বহুত কুৱেশ্যন বুকলেট আৰু OMR চিটখন আপোনালোকে ইনভিজিটৰক জমা দিব লাগিব। নেক্সট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্সে যিটো ডিচিজন লয়, সিদ্ধান্ত লয়, সেইটোৱে চূড়ান্ত সিদ্ধান্ত বুলি ঘোষণা হ'ব। নেক্সট ইয়াতে 23 পইণ্ট। তো ইয়াতে দি আছে কেণ্ডিডেট উইল নট বি এলাউড টু গো টয়লেট উইথিন ফাৰ্ষ্ট আৱাৰ অফ আমাৰ মানে ফাৰ্ষ্ট ষ্টাৰ্ট হোৱাৰ 1 ঘণ্টা মানে লৈকে আৰু শেষ হোৱাৰ 1 ঘণ্টালৈকে আপোনালোকে বাথৰুমত যাব নোৱাৰিব। মানে ইয়াতে কি বুজাব বিচাৰিছে মানে, তো প্ৰথম 1 ঘণ্টা আপোনালোকে বাথৰুমত যাব নোৱাৰিব। এক্সামটো হৈছে 2 ঘণ্টা সময়। তো প্ৰথম 1 ঘণ্টা সময় আপোনালোকে বাথৰুমত যাব নোৱাৰিব আৰু লাষ্টৰ 1 ঘণ্টা সময় আপোনালোকে বাথৰুমত যাব নোৱাৰিব। তো ষ্টুডেণ্টে বাথৰুমত যাব কেতিয়া, ইয়াৰ উত্তৰ লাগে মোক। তো কি দিছে এইটো পইণ্ট 23 পইণ্টটো, কেণ্ডিডেট উইল নট বি এলাউড টু গো টু টয়লেট উইথিন ফাৰ্ষ্ট আৱাৰ এণ্ড তাৰপিছত দিছে ডিউৰিং লাষ্ট আৱাৰ। প্ৰথম ঘণ্টা আপোনালোকে এক্সামত যাব নোৱাৰিব, তাৰপিছত লাষ্ট ঘণ্টা এক্সামত যাব নোৱাৰিব। এক্সামে হৈছে 2 ঘণ্টা, 1 ঘণ্টা যাব নোৱাৰে, যাব কেতিয়া কেণ্ডিডেটে। তো এইটো বাৰু আপোনালোকে যাব পাৰিব, প্ৰথম 1 ঘণ্টা যাব নিদিয়ে, লাষ্টৰ আধা ঘণ্টা মেইনলি যাব নিদিয়ে। তো এইটো চেম মিষ্টেক বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামতো হৈছিলে। তো ইয়াতেতো কিছুমানৰ বাৰু বহুত প্ৰব্লেম দেখা দিছে। তো যেনেকৈ পে'মেণ্ট কৰাৰ পিছতো 2 দিনৰ ভিতৰত পে'মেণ্ট ছাকচেছ হ'ব বুলি কয়, 2 দিনৰ পিছতো পে'মেণ্টটো ছাকচেছ নহয়। কিছুমানৰ এডমিট কাৰ্ড আহি গ'ল কিন্তু পে'মেণ্টটো ছাকচেছে নহ'ল। হোৱাট ইজ দ্য মিনিং অফ দিছ? তো বাকী বাদ দিয়ক অলপমান, ৰিজাল্ট দিলে কৈ দিম বাৰু। নেক্সট ইয়াতে ছিগনেচাৰ অফ কেণ্ডিডেট। তো ইয়াতে আপোনালোকে ছিগনেচাৰটো কেতিয়া দিব? তো ছিগনেচাৰটো আপোনালোকে এক্সাম হলত দিব লাগিব। আৰু নেক্সট ছিগনেচাৰ অফ ইনভিজিলেটৰ। তো এইটো ইনভিজিলেটৰে চাইন মাৰিব, আপোনালোকে চাইন মাৰিব নালাগে। তাৰপিছত ইয়াতে আপোনালোকে কৈ দিলোঁ ঘৰত চাইন মাৰিব নালাগে। ইনভিজিলেটৰৰ আগত ইনভিজিলেটৰে আপোনালোকৰ এটেণ্ডেঞ্চ চিট ল'ব আহিব বা এটেণ্ডেঞ্চটো ল'ব আহিব, আৰু ছিগনেচাৰটো তাতে কৰি দিব আৰু। বাকী আপোনালোকক শুভেচ্ছা থাকিল এক্সামৰ কাৰণে। তো আপোনালোকে এক্সামটো পূৰা ভালকৈ দিব, একদম ফালি দিব। তো আপোনালোকে যিমান পঢ়া আছে সকলোবিলাক লগাই কিনে এক্সামটো ভাল কৰিব ট্ৰাই কৰিব। তো এক্সাম মানে পাছ ফেল থাকিবই। তো আপোনালোকে ফেল কৰিব বা পাছ কৰিব সেনেকৈ নহয় আৰু। তো আপোনালোকে ফেল কৰিব বুলি ভাবি এক্সামে নিদিয়ে, তেনেহ'লে পাছ কৰিব কেনেকৈ? তো সেইকাৰণে ভালকৈ দি দিয়ক এক্সামটো। বাকী ইয়াৰ পিছত আৰু ইয়াৰে চিট কেপাচিটি বা কাট অফ কিমান যাব পাৰে সকলোবিলাকৰ ভিডিঅ' বনাম। তো আপোনালোকে ধৈৰ্য ৰাখিব, আমাৰ লগত কানেক্ট থাকিব, হোৱাটছআপ টেলিগ্ৰামত জইন হ'ব। তো আমি তাতে আপডেটবিলাক দি থাকিম, কিবা জব টব আহিলেও আমি আপোনালোকক জনাই থাকিম, আপোনালোক কানেক্ট থাকিব আৰু। তো এই ভিডিঅ'টো এইখিনিয়ে। তো বহুতে বাৰু ভিডিঅ'টো ইয়ালৈকে নাই চোৱা, তো ইয়ালৈকে চাইছে যেতিয়া আপোনালোকে বহুতে ধন্যবাদ। তো এই ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ, থেংক ইউ, বাই বাই।